ছাত্ৰ ছাত্ৰী যিখিনি ইয়াত দেখিছোঁ, যিখিনি সমাগম দেখিছোঁ, খুবেই ভাল লাগিছে। আৰু আচলতে আমাৰ মানে অসম চৰকাৰ কালচাৰেল মিনিষ্টাৰ আমাৰ বিমল বৰাদেৱেও বহুত ধুনীয়া এটা কাম কৰিছে। আমাৰ পঞ্চায়ত বেছিকৈ যে এনেকৈ ধুনীয়া এটা কাম কৰি আছে, পঞ্চায়তৰ প্ৰতিটো গাঁৱে ভূঞে যিখিনি ল'ৰা ছোৱালী আছে ওলাই আহিবলৈ সুবিধা পাইছে, আচলতে তাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ। আৰু আমাক যে নাচনীবোৰকো যে ইমান ধুনীয়া এটা সুবিধা অকণ দিছে আমাক, আমাৰ যিখিনি প্ৰতিভা আছে বেলেগক আনক দিবলৈ আৰু আনৰখিনিও ল'বলৈ যিখিনি আমাক সুবিধা দিছে তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু ল'ৰা ছোৱালী আচলতে ভালেই হৈছে, ভাল লাগিছে। তেওঁলোকক আমাৰ কৰ্মকৰ্তাকো আচলতে বহুত ভাল লাগিছে, বহুত মানে মোক সহায় কৰিছে। আৰু টিংখং সাংস্কৃতিক মঞ্চৰ সহযোগত আমি এই 10 দিনীয়া বিহু কৰ্মশালা আৰম্ভ কৰিছোঁ পাকমৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত। ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল, বহাগ মাথো এটি ঋতু নহয় এটি মাহ, ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ হ্ৰাস। ইতিমধ্যে অসম চৰকাৰে যোৱা বহাগত সৰুসজাইত 15,000 নাচনী নচুৱাই অসমৰ বিহুক বিশ্ববন্দিত কৰিবলৈ সক্ষম হৈছে। সেই নিমিত্তে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে, সাংস্কৃতিক বিভাগে উদ্যোগ গ্ৰহণ কৰিছে, দিল্লীত যাতে আমি 25,000 নাচনীক এইবাৰ নচুৱাবলৈ সক্ষম হয়। সেই নিমিত্তে আজি বিভিন্ন স্থানত অসমৰ এনেদৰে বিভিন্ন স্থানত আমাৰ টিংখং সমষ্টিৰ দিল্লীবাৰী গাঁও পঞ্চায়তত এনেদৰে হৈছে, অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে বিহু কৰ্মশালা আয়োজন হৈছে।